গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে ভগৱানে আমাৰ প্ৰতিটো প্ৰাৰ্থনা নুশুনে কিয়। আমাৰ বহুতৰে মনত এইটো প্ৰশ্ন আছে বন্ধুসকল, যে ভগৱানে আমাৰ প্ৰতিটো প্ৰাৰ্থনা নুশুনে কিয়, হয়নে? আৰু এই প্ৰশ্ন আছিলে মোৰ। এইটো এটা মোৰ ব্যক্তিগত ডাঙৰ এটা অভিজ্ঞতা। আজি কিছু বছৰৰ আগৰ ঘটনা হয়। আজি কিছু বছৰৰ আগত মই ভগৱানক মই সৰুৰ পৰাই ভগৱানক বহুত বিশ্বাস কৰোঁ, বহুত প্ৰাৰ্থনা কৰোঁ। মই শিৱ ভক্ত, শিৱক আৰাধনা কৰোঁ, শিৱক প্ৰাৰ্থনা কৰোঁ, ঠিক আছে। তো মই সৰুৰ পৰা শিৱক পূজা কৰি আহিছোঁ আৰু শিৱ বাবাক মই সদায় প্ৰাৰ্থনা কৰোঁ, ঠিক আছে। তো তেনেকুৱা আজি কিছু বছৰৰ আগত এটা নহয় দুটাকৈ মই অপৰাধ কৰি পেলাইছিলোঁ। আৰু সেই অপৰাধটো এনেধৰণৰ যে সেই কিছু বছৰ আগত মই এনেকুৱা এটা সমস্যাত পৰি গৈছিলোঁ, এনেকুৱা এটা পাৰিবাৰিক অশান্তিৰ মাজত সোমাই পৰিছিলোঁ যে মই চিন্তা শক্তি একেবাৰে হেৰুৱাই পেলাইছোঁ, একেবাৰে চিন্তা শক্তি হেৰুৱাই পেলাইছিলোঁ। আৰু যেতিয়া মোৰ চিন্তা শক্তি একদম কমপ্লিটলি হেৰাই গৈছিলে, মই কি কৰিম কি নাই এনেকুৱা চিন্তা হৈ গৈছিলে, ঠিক আছে। আৰু খং বিৰাট খং উৎপন্ন হৈছিলে, কাৰ ওপৰত খং কৰোঁ কি কৰোঁ এনেকুৱা অশান্তি লাগি গৈছিলে। আৰু তেতিয়া মোৰ ভাৱ হৈছিলে যে ভগৱান প্ৰকৃততে আছেনে নাই। মই সদায় ভগৱানক প্ৰাৰ্থনা কৰোঁ, ভগৱানক সদায় বিচাৰোঁ, কিন্তু ভগৱানে মোৰ কথা কিয় নুশুনে, মোক কিয় অশান্তি দিছে। সেই বুলি কৈ মই প্ৰথমটো অপৰাধ কৰিছিলোঁ, গৈ পেলাই মই যোনটো থাপনা আছিলে আমাৰ, সেই থাপনাত গৈ গুৰ মাৰি দিছিলোঁ, ঠিক আছে। সেইটো হৈছিলে প্ৰথম অপৰাধ। তাৰপিছত ভগৱানে মোৰ কথা নুশুনে বুলি দ্বিতীয়টো অপৰাধ হৈছিলে যেতিয়া মই ভাড়াঘৰত আছিলোঁ। আৰু ভাড়াঘৰত মই শিৱ পূজা পাতিছিলোঁ, ডাঙৰ শিৱ পূজা এটা পাতিছিলোঁ। ব্ৰাহ্মণ মাতি আনি পেলাই ধুনীয়াকৈ পূজা কৰিলোঁ। পূজা শেষ হোৱাৰ পিছত সন্ধিয়া সময়ত এনেকুৱা এটা ডাঙৰ সমস্যা আকৌ মোৰ জীৱনলৈ আহি গ'ল। এনেকুৱা এটা প্ৰব্লেমত পৰি গ'লোঁ, প্ৰব্লেম নহয়, এটা অশান্তিৰ মাজত সোমাই পৰিলোঁ, এটা ডাঙৰ প্ৰব্লেম এটাত সোমাই পৰিলোঁ, সমস্যাত। আৰু তেতিয়া এনেকুৱাই খং উঠিলে যে মই ইমান কষ্টৰে তোমাৰ পূজা ভাগ কৰিছোঁ, তাৰপিছতো তুমি মোক এনেকুৱা এটাহে সমস্যাত পেলালা বুলি কৈ পেলাই একদম শিৱৰ যোনটো পূজা কৰিছিলোঁ সেই ঠাইত গুৰ মাৰি পেলালোঁ, ঠিক আছে। দ্বিতীয় অপৰাধ, মই অপৰাধ কৰি পেলাই শিক্ষা পাইছোঁ বন্ধুসকল, ঠিক আছে। মই অপৰাধ কৰি পেলাই মই শিক্ষা পাইছোঁ, ঠিক আছে। তো মই সেই অপৰাধৰ ফলো ভুগি আছোঁ, সেই ফল আজি ভুগি আছোঁ। সেইটো মই একদম সাক্ষাৎ মোৰ অভিজ্ঞতা যে মই যিটো ভুল কৰিছিলোঁ, যিটো অপৰাধ কৰিছিলোঁ, তাৰ অপৰাধৰ ফল মই ভুগি আছোঁ। মোৰ ভৰি দুটাত এতিয়া বিষ, ঠিক আছে। তো আমি যি কৰ্ম কৰিম তাৰ ফল ভুগিমেই, সেইটো মই আগতো কৈ আছোঁ, তো আজিও কৈ দিছোঁ যে আমি যি কৰ্ম কৰিছোঁ, যে মানুহে ভাবিব পাৰে যে মই এইটো কৰ্ম কৰিছোঁ, ইয়াৰ ফল নুভুগো, আমাৰ ফল ভুগিবই লাগিব। তো সেই ফল মই ভুগি আছোঁ, সেইটো মই নিজেই একদম স্বয়ং ব্যক্তিগত হিচাপে মই অভিজ্ঞতা পাইছোঁ। অপৰাধ হৈছিলে মোৰ এটা কাৰণে যে মই ভগৱানক প্ৰাৰ্থনা কৰিছিলোঁ আৰু ভগৱানে মোক কিয় নাই শুনা, সেইটোক লৈ পেলাই মোৰ খং আছিলে, ঠিক আছে। তো আমাৰ বহুতৰে তেনেকৈ থাকে যে ভগৱানে আমাৰ প্ৰাৰ্থনা কিয় নুশুনে। এতিয়া কথা হ'ল, আমি ভগৱানক প্ৰাৰ্থনা কৰোঁ কেনেকৈ, যে হে প্ৰভু, হে ঈশ্বৰ, হে ভগৱান, মোক এই বিপদৰ পৰা উদ্ধাৰ কৰা, তাৰপিছত মই তোমাক একো নিবিচাৰোঁ। মোক এই সমস্যাৰ পৰা উদ্ধাৰ কৰা, তাৰপিছত মই একো নিবিচাৰোঁ। আৰু যেতিয়া কাৰোবাৰ কৰ্ম সংস্থাপন নাথাকে, কোনো জীৱিকা নাথাকে, আৰু যেতিয়া ঘৰৰ মানুহৰ কথা শুনিবলগীয়া হয়, বিভিন্ন ধৰণৰ কথা শুনি পেলাই মানসিক অশান্তিত ভুগোঁ। আৰু তেতিয়া কি হয়, এইটোও মোৰ অভিজ্ঞতা বন্ধুসকল, যে আমি তেতিয়াই ভগৱানক প্ৰাৰ্থনা কৰোঁ, হে প্ৰভু, মোক কিবা এটা জব দিয়া, মই তাৰপিছত একো নিবিচাৰোঁ। আমি সদায় এটাই কওঁ যে আমি আৰু একো নিবিচাৰোঁ, তুমি মোক এইটো দি দিয়া। এইটো হয় নেকি? আমি যোনটো বস্তু পাওঁ নহয়, তাতকৈ দুগুণ আৰু বিচাৰিবলৈ চেষ্টা কৰোঁ, হয়নে? আমি জব এটা পাই গ'লোঁ, ধৰক আমি 10,000 টকাৰ জব এটা পাই গ'লোঁ, তাৰপিছত আমাৰ এক্সপেক্টেশ্যন বাঢ়ি যাব যে হে প্ৰভু, মোক 20,000 টকাৰ কিবা এটা উপায় কৰি দিয়া। তাৰপিছত 20,000 পাই যাম, তাৰপিছত ক'ম মোক 50,000 টকা পাই গ'লে মোক আৰু একো নালাগে, মই তোমাক একোৱেই নিবিচাৰোঁ। আৰু সেই 50,000 পাই গ'লেও এক্সপেক্টেশ্যন বাঢ়ি গৈ থাকিব।
আৰু আমি সেই অনুপাতে ভগৱানক প্ৰাৰ্থনা কৰি কৰি গৈ থাকিম। ঠিক আছে, তো ভগৱানেও কনফিউজ হৈ যায় যে আচলতে ই বিচাৰিছে কি, হয়নে? তো তেতিয়া মোৰ অনুভৱ হৈছিলে যে যেতিয়া মই জানিব চেষ্টা কৰিলোঁ যে মই ইমান প্ৰাৰ্থনা কৰিছোঁ, ইমান হেৰি কৰিছোঁ, তাৰপিছতো মোৰ প্ৰব্লেমবিলাক আহি আছে, আচলতে হয় কি? সেইটো যেতিয়া জানিব চেষ্টা কৰিলোঁ, তেতিয়া বুজি পালোঁ যে আমি ভগৱানক আচলতে বিচাৰোঁ কিয়? আমি বিচাৰিবই দৰকাৰ নাই। মোৰ মনত অট'মেটিকলি সেই বস্তুটো ভাৱ আহিলে যে আমি বিচাৰিবলৈতো দৰকাৰেই নাই, কাৰণ ভগৱানে আমাক সৃষ্টি কৰিছে, ভগৱানে আমাক এই পৃথিৱীলৈ পঠিয়াইছে, ভগৱানে নিজৰ কৰ্মৰ কাৰণে আমাৰ এই পৃথিৱীলৈ পঠিয়াইছে। তো ভগৱানে আমাৰ কৰ্মৰ অনুপাতত আমি যেনেকৈ কৰ্ম কৰিম, আমাৰ যেনেকৈ ভাৱনা হ'ব, আমাৰ যেনেকৈ চিন্তাধাৰা হ'ব, সেই অনুপাতত ভগৱানে আমাক দিব, নিজেই দিব। আমি বিচাৰিব কোনো দৰকাৰেই নাই। তো আমি যিখিনি সমস্যা ভোগোঁ, যিখিনি প্ৰব্লেম ভোগোঁ, সেইকেইটা আমাৰ কৰ্মৰ বলত হয়। তো আমি ভগৱানক দোষাৰোপটো কৰি লাভ নাই। তো আমি সদায় ভগৱানক দোষাৰোপ কৰোঁ। ঠিক আছে, তো কেনেকৈ? এটা সুন্দৰ কথা শুনক। এজন ভক্ত আছিলে, এটা ডাঙৰ ভক্ত, ভগৱানৰ ঈশ্বৰৰ একদম ডাঙৰ ভক্ত, আৰু ঈশ্বৰে ভগৱানেও তেওঁক খুব ভাল পাইছিলে। আৰু সেই ভক্তজনে এদিন আহি পেলাই মন্দিৰত, ভগৱানৰ মন্দিৰত আহি পেলাই ভগৱানক কৈ আছে যে হে প্ৰভু, তোমাক সকলোৱে প্ৰাৰ্থনা কৰে, তোমাক সকলোৱে হেৰি কৰে, ময়ো কৰোঁ, কিন্তু তুমি সদায় মৌন হৈ থাকা, তুমি একো নোকোৱা, আমি কিবা এটা বিচাৰিলেও তাৰ উত্তৰো নিদিয়া, তাৰ অৰ্থ কি? তেতিয়া ভগৱান প্ৰকট হৈ পেলাই ভগৱানে ভক্তক ক'লে যে তুমি আচলতে বিচাৰিছা কি? তেতিয়া তেওঁ ক'লে যে ভক্তজনে ক'লে যে ভগৱান, মই এটাই বিচাৰিছোঁ যে তুমি যোনে বিচাৰিছে, কিবা বিচাৰিছে, তেওঁক সোধক কি প্ৰব্লেম, কি নাই, কিন্তু তুমিতো কেতিয়াও নুসুধা, মৌন হৈ থাকা কিয়? তেতিয়া ভগৱানে ক'লে তুমি জানিব চেষ্টা কৰা মই কিয় মৌন হৈ থাকোঁ। বোলে হয়, মই জানিব বিচাৰোঁ। তেন্তে হ'লে তুমি মোৰ জেগাত আহা আৰু এদিনৰ কাৰণে তুমি মোৰ জেগা দখল কৰা আৰু মোৰ ঠাইত তুমি ভগৱান হোৱা। কিন্তু এটা চুক্তি থাকিব, তুমি কোনো ভক্তৰ ওচৰত কোনোবাই তোমাক কিবা বিচাৰি আহিছে, কিবা কৈছে, তুমি কাকো একো উত্তৰ দিব নোৱাৰিবা, মাত্ৰ মৌন হৈ পেলাই ৰৈ থাকিব লাগিব। ভক্তজনেও মান্তি হৈ গ'ল। ভক্তজনে মান্তি হৈ পেলাই ভক্তজনে ভগৱানৰ জেগাত আহি থিয় হৈ গ'ল, আৰু ভগৱান তাৰ পৰা গুচি গ'ল। ভগৱান গুচি যোৱাৰ পিছতেই এজন ব্যৱসায়ী আহিলে, এজন ডাঙৰ ব্যৱসায়ী আহি পেলাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে, আৰু তেওঁৰ যোনটো টকাৰ বেগ লৈ আহিছিলে, বেগটো কাষতে থৈ পেলাই ভগৱানক সেৱা কৰিবৰ কাৰণে এনেকৈ আঁঠু কাঢ়ি সেৱা কৰিছে, আৰু সেৱা কৰি পেলাই কৈছে যে হে প্ৰভু, মই এটা ডাঙৰ ব্যৱসায় আৰম্ভ কৰিব খুজিছোঁ, গতিকে আপোনাৰ আশীৰ্বাদ লাগে, গতিকে আপোনাৰ আশীৰ্বাদ বিচাৰি আহিছোঁ, আপুনি আশীৰ্বাদ কৰিব যাতে ব্যৱসায়টো মই বহল কৰিব পাৰোঁ। সেই প্ৰাৰ্থনা কৰাৰ পিছত ধুনীয়াকৈ প্ৰাৰ্থনা কৰি উঠিলে আৰু তেনেকৈ গুচি গ'ল, কিন্তু বেগটো পাহৰি গুচি গ'ল, বেগটো তাতে পাহৰি গুচি গ'ল। তো ই যোনজন ভক্ত ভগৱান হৈ ৰৈ আছে, সি একবাৰ ভাবিছে যে কৈ দিওঁ নেকি, মানে ধৈৰ্য ৰখিব পৰা নাই সি, মানে আমাৰ মানুহৰ কেতিয়াও ধৈৰ্য নাথাকে ন। তো সি তাৰ ধৈৰ্য নাইকিয়া হৈ গৈছে, সি মানে কৈ দিয়ে আৰু যে বেগটো আপুনি ইয়াতে থৈ গৈছে বুলি কৈ দিয়ে, ক'ব খুজিছিলে, কিন্তু পটককৈ মনত পৰিলে ভগৱানেতো মোক মনে মনে থাকিব কৈছে, তো সি মনে মনে আছে। তো আমাৰ কি হয়, মানুহৰ কেতিয়াও ধৈৰ্য নাথাকে। এতিয়া ভাবক ভগৱানৰ কিমান ধৈৰ্য। ভগৱানক মই প্ৰথমতে কৈছোঁ যে ভগৱানৰ থাপনাত মই গোৰ মাৰি দিছিলোঁ, ভগৱানৰ শিৱ পূজা কৰা সেই জেগাটুকুৰাত মই গোৰ মাৰি দিছিলোঁ, ডাঙৰ অপৰাধ কৰিছিলোঁ। তো ইমান ডাঙৰ অপৰাধ কৰাৰ পিছতো ভগৱানে মোক সদায় ভাল পথ দি গৈছে, বা সকলো সমস্যাৰ পৰা, যিকোনো বিপদৰ পৰা উদ্ধাৰ কৰি গৈ আছে। কিন্তু আমি হ'লে কি কৰিলোহেঁতেন? আমি যদি তেনেকৈ কাকবাক গোৰ মাৰি দিলোহেঁতেন, বা আমাক কোনোবাই যদি তেনেকৈ গোৰ মাৰি দিয়ে, তেতিয়া কি কৰিলোহেঁতেন? ভগৱানৰ নিচিনা সকলো অস্ত্ৰ শস্ত্ৰ যেতিয়া আমাৰ হাতত থাকিলেহেঁতেন, তেতিয়া আমি কি কৰিলোহেঁতেন? ৰাতি অকলে য'ত ৰৈ থাকিলোহেঁতেন কোনোবা ৰাস্তাত, এফালে তৰোৱাল, এফালে গদা, এফালে সুদৰ্শন চক্ৰ, চব লৈ পেলাই ৰখি থাকিলোহেঁতেন। তই ৰাতিপুৱা মন্দিৰত মোক কি কৈছিলি, এতিয়া ক'ত যাবি? হয়নে? আমি ভয় খুৱাবৰ চেষ্টা কৰিলোহেঁতেন, বা তাক মাৰিবৰ কাৰণে
মানে একদম ৰেডি হৈ গ'লহেঁতেন যে তই মোক গুৰ মাৰিবলৈ আহিছিলে চালা পাবি এটা চুটুকা, তই ক'ত যাবি এতিয়া, হয়নে? তো আমাৰ ধৈৰ্যই নাথাকে। আমাক যদি তেনেকে কোনোবাই গালি পাৰে বা তেনেকে মানে থাপনাত আমাক গুৰ মাৰে কোনোবাই, তেতিয়াহ'লে তাৰ প্ৰত্যুত্তৰ লগালগ পাই যাব, হয়নে? কিন্তু ভগৱানে ভাবক কিমান ধৈৰ্য ধৰি থাকে। ভগৱানক বহুতে গালি পাৰে, বেয়াকে কয়, তথাপিও ভগৱানে প্ৰত্যেকৰে প্ৰাৰ্থনা শুনে, প্ৰত্যেকৰে অন্ন যোগাৰ কৰি দিয়ে, প্ৰত্যেকৰে বস্ত্ৰ যোগাৰ কৰি দিয়ে, প্ৰত্যেকৰে থাকিবৰ কাৰণে বাসস্থান দিয়ে, হয়নে? তেওঁ কোনোদিন অভিমান নকৰে, কোনোদিন খং ৰাগ নকৰে, মাত্ৰ মৌন হৈ পেলাই সকলোৰে কথা শুনি যায়। ঠিক আছে, তাৰপিছত কি হ'ল, সেই ব্যৱসায়ীজন যোৱাৰ পিছত এজন দৰিদ্ৰ মানুহ আহিলে, একদম দুখীয়া দৰিদ্ৰ মানুহ আহিলে, আহি পেলাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে, হে প্ৰভু, হে ঈশ্বৰ, আজি মোৰ ঘৰত খাবলৈ একো নাই, ল'ৰা ছোৱালীকেইটাক খুৱাবৰ কাৰণে মোৰ হাতত একো নাই, মই তোমাৰ ওচৰত এটাই প্ৰাৰ্থনা কৰোঁ যে প্ৰভু, মোৰ ল'ৰা ছোৱালীকেইটাক খোৱাৰ বাবে কিবা এটা যোগাৰ কৰি দিয়ে। সেইবুলি প্ৰাৰ্থনা কৰি উঠোঁতেই দেখা পায় পইচাৰ বেগ, টকাৰ বেগটো দেখা পাই পেলাই আকৌ ভগৱানক কয়, হে প্ৰভু, তোমাক ধন্যবাদ জনাইছোঁ, তুমি মোৰ প্ৰাৰ্থনা স্বীকাৰ কৰিলা, তুমি মোক এই টকাখিনি যোগাৰ কৰি দিলা বুলি কৈ টকাৰ বেগটো লৈ পেলাই গুচি যায়। ঠিক আছে, তাৰ অলপ দেৰি পিছত এজন ব্যক্তি আহে আৰু সেই ব্যক্তিজনে যাত্ৰা কৰিব, দূৰ যাত্ৰা কৰিব আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ আহে। তো ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে যে প্ৰভু, মোক সুৰক্ষিতভাৱে যাতে লৈ যোৱা, মোক আকৌ ঘূৰাই আনিবা, মোৰ যাত্ৰা যাতে শুভ হয় তাৰ বাবে তোমাৰ ওচৰত প্ৰাৰ্থনা কৰিব আহিছোঁ। সেই বুলি প্ৰাৰ্থনা কৰি থাকোঁতে কি হয়, সেই ব্যৱসায়ীজনে পুলিচ লৈ আহি পাই যায়। আহি পালে কয় যে এইজনে মোৰ টকাৰ বেগটো চুৰ কৰিলে। তাৰপিছত সি যে ভক্ত হৈ পেলাই ৰৈ আছিলে, ভগৱানৰ ভক্তজন, ভগৱান হৈ পেলাই ভক্তজন যে ৰৈ আছিলে ভগৱানৰ জেগাত, সি তাৰ ধৈৰ্য নাথাকিলে আৰু সি চিধাই কৈ দিলে যে এইজনে চুৰ কৰা নাই, চুৰ কৰিছিলে বেলেগ এজনে, সেইজনেহে লৈ গ'ল। সেই দৰিদ্ৰ দুখীয়া মানুহজন আহিছিলে, সেইজনে এখেতৰ বেগটো লৈ গৈছে, এইজনে নাই নিয়া। আৰু পুলিচ গৈ পেলাই সেই দৰিদ্ৰ দুখীয়া মানুহজনক ধৰি আনি পেলাই জেলত ভৰাই দিলে। তাৰপিছতে ভগৱান আহিলে, ভগৱান আহি পেলাই ক'লে দিনটো কেনেকুৱা গ'ল? তেতিয়া ভক্তজনে কৈছে যে সুন্দৰ গ'ল, আজি মই একদম ধুনীয়াকৈ সকলো সমাধান কৰি দিছোঁ। আৰু সকলো কথা ক'লে, কেনেকৈ ব্যৱসায়ীজন আহিছিলে, কেনেকৈ দৰিদ্ৰজন আহিছিলে, কেনেকৈ সেই ব্যক্তিজন যাত্ৰাৰ বাবে প্ৰাৰ্থনা কৰিবলৈ আহিছিলে, সকলো কথা ক'লে। কোৱাৰ পিছত ভগৱানে কৈছে, তুমি ভাল কৰিলা, তুমি সকলো শেষ কৰি দিলা, তুমি সৰ্বনাশ কৰি দিলা। যোনজন ব্যৱসায়ী সেই টকাৰ বেগটো এৰি থৈ গৈছিলে, সেই ব্যৱসায়ীজন সৎ পথেৰে পইচা ঘটা নাছিলে, তেওঁৰ সকলো পইচা অসৎ উপায়েৰে পইচা ঘটে, বেয়া কাম কৰে, গতিকে সেই পইচাটো তাৰ হেৰাই যোৱাটো কোনো ডাঙৰ কথা নাছিলে। আৰু সেই দুখীয়া মানুহজনে সেই টকাটো যে পাইছিলে তাৰ ভাগ্যত আছিলে, তাৰ ভাগ্যত আছিলে কাৰণে সেই টকাটো পাইছিলে। ঠিক আছে, আৰু যোনজন ব্যক্তি আহিছিলে তেওঁ যাত্ৰা শুভ কাৰণে, তেওঁক যাব লাগিছিলে তেওঁ জেললৈ, কিন্তু তুমি পঠিয়াই দিলা দুখীয়া মানুহজনক। আৰু সেই দুখীয়া মানুহজনক জেলত পঠিওৱাৰ কাৰণে এতিয়া দুখীয়া ঘৰত সেই ল'ৰা ছোৱালীকেইটাৰ লঘোণত আছে, আৰু যোনজন যাত্ৰাৰ বাবে প্ৰাৰ্থনা কৰিবলৈ আহিছিলে তেওঁ যদি জেলত গুচি যোৱাহেঁতেন আজি তেওঁৰ মৃত্যু নহ'লহেঁতেন, কাৰণ যোনখন বাছত তেওঁ যাব সেই বাছখন আজি দুৰ্ঘটনাগ্ৰস্ত হ'ব, দুৰ্ঘটনা হ'ব আৰু তাৰ এজন ব্যক্তিও নাবাচে। গতিকে তুমি কেনেকৈ ভাল কাম কৰিলা? তেতিয়া সি ভক্তজনে সকলো কথা চিন্তা কৰি পেলাই ভগৱানক ক'লে যে হয় ভগৱান, তুমি যে মৌন হৈ থাকা, তুমি যে মনে মনে থাকা, তাৰ কথা কিয় মনে মনে থাকা আজি বুজি পালোঁ। তুমি সকলো আগতেই সকলো ঠিক কৰি থৈছা, কোনে কেনেকৈ কি কৰিব, কোনে কেনেকৈ সমস্যাত পৰিব। ঠিক আছে, তো আমাৰ জীৱনত যে এই সমস্যাবিলাক আহে, প্ৰব্লেমবিলাক আহে বা হেৰি আহে, প্ৰত্যেকটো সমস্যা আহিলে আমি ভগৱানক প্ৰাৰ্থনা কৰোঁ যে ভগৱান মোক এইটোৱেই দিয়া আৰু তাৰপিছত নিবিচাৰোঁ। ঠিক আছে, তো ভগৱানে আমাৰ সমস্যাবিলাক এনেই নপঠিয়ায়, কিবা এটা কাৰণ, প্ৰত্যেকটো বস্তুত এটা কাৰণ থাকে। ঠিক আছে, যেনেকৈ সেই দুখীয়া মানুহজনক
সেই পইচাটো পাই যোৱাহেঁতেন দুখীয়া মানুহজনে খাব পাৰিলেহেঁতেন। কিন্তু সেই ধনী মানুহজনে যোনজনে ব্যৱসায়ীজনে টকাটো এৰি থৈ গৈছিলে, তেওঁ অসৎ পইচা আছিলে। সেই অসৎ পইচাটো তেওঁ গ'লেও একো আপত্তি নাছিলে। কিন্তু সেই দুখীয়া মানুহটোৱে সেই টকাটো কিবা এটা ল'ৰা ছোৱালীক খুৱাব পাৰিলেহেঁতেন, ভাল কামত ব্যৱহাৰ কৰিলেহেঁতেন, হয়নে? আৰু এই ব্যৱসায় যোনজন ব্যক্তি আহিছিলে যাত্ৰা কৰিবলৈ যাব, তেওঁ আশীৰ্বাদ ল'ব আহিছিলে, তো সেইজন যদি ৰখি গ'লহেঁতেন, তো সেই দুখীয়া মানুহটোৰ জেগাত যদি এই ব্যক্তিজন জেলত গুচি গ'লহেঁতেন, তো তেওঁৰ প্ৰাণ বাচিলেহেঁতেন। জেলত যোৱাটো ডাঙৰ কথা নহয়, তেওঁৰ প্ৰাণটো বাচি গ'লহেঁতেন। তো আমাৰ যিখিনি সৰু সুৰা সমস্যা আহে, সৰু সুৰা বিপদ আহে, হয়তো তাতকৈ ডাঙৰ বিপদ আহিবলৈ আছিলে। তো ভগৱানে তাক পাতলাই আমাক এনেকুৱা এটা ছিষ্টেম কৰে যে ই এনেকুৱা দুৰ্ঘটনা নহওক, এনেকুৱাতে হাম কাটি যাওক, ঠিক আছে? তো ভগৱানে সকলো ছিষ্টেম কৰি থয়। আমি ভগৱানক বিচাৰিব নালাগে। আমি সদায় ভগৱানক কি বিচাৰোঁ? ভগৱান মোক গাড়ী এখন লাগে। ভগৱানে এখন গাড়ী নহয়, তাতকৈ বহুত ডাঙৰ চিন্তা কৰি থৈছে, ঠিক আছে? ভগৱানৰ চিন্তাধাৰা বহুত ডাঙৰ। ভগৱানে আমাক প্ৰত্যেককে দিবলৈ চেষ্টা কৰে, কিন্তু আমাৰ কৰ্মৰ বিনিময়ত। আমি যেনেকুৱা কৰ্ম কৰিম, যেনেকুৱা ধৰণে ভাৱনা হ'ব, যেনেকুৱা আমাৰ মনোভাৱ হ'ব, তেনেকৈ সেই অনুপাতত ভগৱানে দিয়াৰ চেষ্টা কৰে, ঠিক আছে? ভগৱানে দিবলৈ সদায় ৰেডি, কিন্তু আমি সদায় ভগৱানক শুদ্ধ মনে প্ৰাৰ্থনা কৰিছোঁনে? আমাৰ মনোভাৱ শুদ্ধ হয়নে? আমাৰ আনৰ বাবে ভাৱনা কেনেকুৱা? আনক আমি হিংসা কৰোঁ নেকি? আনৰ আমি বেয়া চিন্তা কৰোঁ নেকি? আনৰ সমালোচনা কৰোঁ নেকি? এই সকলোখিনি আমি লক্ষ্য কৰিব লাগে। আমাৰ দায়িত্ব এই সকলোখিনি যেতিয়া আমি ঠিক কৰি পেলাম নহয়, যে আনৰ সমালোচনা নকৰোঁ, আনৰ বেয়া চিন্তা নকৰোঁ, আনৰ হিংসা নকৰোঁ, আনক কেতিয়া বেয়াকৈ নকওঁ, আনৰ আঘাত লগা কথা নকওঁ, আনৰ বস্তু কাঢ়ি নাখাওঁ, এইবিলাক বস্তু যেতিয়া আমি ভাৱনা মনত ৰাখিম নহয়, অট'মেটিকলি ভগৱানে আমাৰ প্ৰত্যেকটো বস্তু দিয়া আৰম্ভ কৰিব, আমি নোখোজাকৈ, ঠিক আছে? আমি খুজিব দৰকাৰেই নাই ভগৱানক, ঠিক আছে? ভগৱানে আমাক নিজেই দিব, মাত্ৰ আমি শুদ্ধ কৰ্ম কৰি গ'লেই হ'ল, ঠিক আছে? তো ভগৱানে যে আমাৰ কথা নুশুনে, আমাৰ প্ৰত্যেকটো প্ৰাৰ্থনা নুশুনা কাৰণ এইটোৱে যে ভগৱানে এটা চিন্তা কৰি থৈছে আমাৰ কাৰণে, যে এইটো বস্তু এনেকৈ কৰিলে এইটো ভাল হ'ব। তো সেই আমাৰ ভাল চিন্তা কৰি ভগৱানে এটা ছিষ্টেম বনাই থৈছে, আৰু আমি সৰু সুৰা সমস্যাত পৰি পেলাই আমি ভগৱানক দোষাৰোপ কৰোঁ যে ভগৱানে আমাৰ কথা নুশুনে, ঠিক আছে? তো বন্ধুসকল, ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে, যিমান পাৰে শ্বেয়াৰ কৰিব। আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই পেলাই সুন্দৰ সুন্দৰ কমেণ্ট কৰে আৰু সুন্দৰকৈ মোৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰে, তাৰ বাবে লাইক দিয়ে, তাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু মোৰ ইউটিউব চেনেলতো আপোনালোকে ছাবস্ক্ৰাইব কৰিছে, প্ৰত্যেকেই ছাবস্ক্ৰাইব কৰিছে। গতিকে যিসকলে ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক মোৰ আন্তৰিক ধন্যবাদ। আৰু মোৰ ফেচবুক পেজ এটা আছে, তাতো যিসকলে ফ'ল' কৰিছে তেওঁলোকক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ। আৰু আপোনালোকৰ সহযোগিতা এনেকৈ সদায় পাম বুলি আশা কৰি আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।